নমস্কাৰ মই মুদমি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাওঁ আহক হেডলাইনছ মধ্য অসমত চলিব এইবাৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান স্বাধীনতা দিৱসৰ পূৰ্বে বোমা আতংক হাতী এতিয়া সুস্থ হৈ উঠিছে অকল সুস্থই নহয় হাতী এতিয়া দৌৰিব পৰা হৈছে মন্তব্য ফণীফুকন চৌধুৰী এতিয়া আহিছো বিতং বাতৰিলৈ উৰিয়ামঘাট আৰু নগাঁৱৰ হাতীচুঙৰ পিছত এইবাৰ নগাঁও জিলা প্ৰশাসনে উচ্ছেদ চলাব লহকৰ বেদখলকাৰীলৈ ঢিং চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে উচ্ছেদৰ জাননী ঢিং চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা কালি জাৰি হোৱা ডিচিঅ আৰু 1876 নম্বৰৰ উচ্ছেদ অভিযানৰ জাননী স্পষ্টকৈ উল্লেখ থাকে যে লহকৰঘাটৰ কিসামতৰ 297 নং চৰকাৰী গ্ৰেজিং দাগৰ মাটি দোকান পোহাৰ কৰিছে বেদখল কৰি থকা লোকসকলে জাননী পোৱাৰ লগে লগে উক্ত বেদখলকৃত ভূমি মুক্ত কৰিবৰ বাবে জনোৱা হ'ল আহ্বান দিন ধৰি বসবাস কৰি থকাৰ পিছতো অকস্মাত আহি ঘৰদৰ ভাঙি দিব এটা মানুহ হয়তো চৰকাৰৰ অধীনত থকা মানুহ ভোটাৰ হয় ইয়াৰ সম্পূৰ্ণৰূপে চৰকাৰে সা সুবিধা দিয়া আছে চৰকাৰী ঘৰ দিয়া আছে অৰুণোদয় আঁচনি দিয়া আছে চাউল দিয়া আছে ৰেচন চৰকাৰী যিখিনি পতা 297 ডাগৰ তাত চৰকাৰী কিবা অনুষ্ঠান আছে নেকি চৰকাৰী অনুষ্ঠান আছে স্কুল আছে বা আকৌ এলপি স্কুল আছে এমই স্কুল আছে আপোনাৰ এই সাব চেণ্টাৰ আছে পঞ্চায়ত অফিচ আছে এইখিনি চৰকাৰে দিয়া চৰকাৰৰ মাটিতে চৰকাৰে অনুষ্ঠান পাতিবলৈ দিছে আৰু এজন ল'ৰা আছে কি ক'বা তুমি পোনপ্ৰথমতে মই যিটো উচ্ছেদ মানে যিটো নোটিছ আমি পাইছোঁ 297 ডাগৰ 154 বিঘা 4 কটা 15 মাটি এইটো এভেকশ্যন কৰিব তাত কোনো আমাৰ আপত্তি নাই আমি সহযোগ কৰিম প্ৰশাসনৰ লগত আমি হেল্প কৰিম কিন্তু তাৰ বাহিৰে যদি এক কটা মাটি যদি মানুহৰ উচ্চত নীতি ভাঙে তেতিয়া আমি সহ্য নকৰোঁ আমি কেতিয়াও মানি নলওঁ এইটো স্পষ্ট কথা এই দেখা পোৱা গ'ল ঢিং ৰাজহ চক্ৰৰ অন্তৰ্গত যি 297 নং চৰকাৰী গেজিং ৰিজাৰ্ভত চৰকাৰে যি নিৰ্দেশ জাৰি কৰিছে কালি যি জাননী জাৰি কৰাৰ পাছত দেখা পোৱা গ'ল ইয়াত যি লোকসকলে ইয়াত তেওঁলোকৰ সংস্থাপনৰ কাৰণে ইয়াত আছিল আজি নটিচ পোৱাৰ লগে লগে তেওঁলোকৰ মাজত হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা পোৱা যায় চৰকাৰক মানে আহ্বান জনাই আছো যে আমাৰ 297 দাগ যিখিনি পৰিছে এইটো মণ্ডল আহি এইখিনি নিৰ্ধাৰণ কৰিব লাগে তেতিয়াহে আমি দোকান পোহাৰ যিবিলাক আছে আমি খালী কৰিব পাৰিম আৰু 2 নম্বৰ কথা হৈছে আমাৰ যিটো স্কুলৰ ফ্ৰণ্টৰ যিবিলাক দোকান আছে এইবিলাক দোকানে হৰেশ্বৰ মাষ্টৰ এজন মানুহ আছে এমই স্কুলৰ তেওঁ চিকিউৰিটিও নিছে ভাড়াও নি আছে আজি প্ৰায় 15-20 বছৰ ধৰি ভাড়া নি আছে সেইখিনি মাটি আমি টকাটো কিয় দিছোঁ এইটো কাৰণে মানে আহ্বান জনাইছোঁ যে হৰেশ্বৰ মাষ্টৰৰ পৰা আমাৰ এই চিকিউৰিটি আৰু যিখিনি আমাৰ ভাড়া নিছে সেইখিনি ঘূৰাই দিব লাগে আৰু যদি 297 তাক এৰি যদি এটা বেলেগ দোকান ভাঙে কোনোবাই যদি লগাই দিয়ে এইটো কিন্তু আমি সহ্য নকৰোঁ এইটো আমাৰ প্ৰতিবাদ হ'ব কিন্তু আমাৰ কথা এইখিনি সৰুপথাৰৰ বৰপথাৰৰ চাংপুলত ৰেলৱে টেকত পোৱাৰে পৰা দেখা গৈছে আৰক্ষীৰ লোক সৰুপথাৰ সমজিলা মহকুমা আৰক্ষী অধীক্ষক চিআৰপিএফ বাহিনী বিশেষ বোমা বিশেষজ্ঞ ব্লেক কামাণ্ডৰ লগতে চিআৰপিএফে স্নিফাৰ ডগেৰে বৃহৎ দলৰ বিশেষ অভিযান চলাইছে শনিবাৰে পুৱতি নিশা প্ৰায় 2 মান বজাত ৰেলৱে বিভাগৰ নিশা টহলদাৰী দলে উক্ত স্থানত দেখা পাইছিল 2জন সন্দেহজনক লোকক হাতত আছিল 2টা প্ৰকাণ্ড বেগ সন্দেহজনক লোকক দেখা পাই তাৎক্ষণিকভাৱে আৰক্ষীক অৱগত কৰিছিল টহলদাৰী দলটোৱে আৰু দেশৰ স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি কোনো সন্ত্ৰাসবাদী সংগঠনে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ সন্দেহত উক্ত অঞ্চলটোত অসম আৰক্ষীৰ দলে পুৱাৰে পৰা অভিযান ইতিমধ্যে অব্যাহত ৰাখিছে আজি যোৱা নিশা 2 মান বজাত ৰেলৰ যি ৰেল সুৰক্ষা বাহিনীয়ে পহৰা দি থাকোঁতে তেখেতলোকৰ এই পুলৰ ওচৰতে 2জন অচিনাকি ব্যক্তি মানে দেখা পালে সেই দেখা পোৱাৰ পাছৰ পৰাই তেওঁলোক তৎপৰাত এতিয়া বৰ্তমান বৰপথাৰ থানা বা এছডিঅ' আজি সৰুপথাৰ আজি কামাণ্ডো দল বা চিআৰপিএফৰ স্লিপাৰ ডগ আৰু বোমা বিশেষজ্ঞসকলে আহি এতিয়া বৰ্তমান সময়ত তালাচী চলাই আছে আৰু ইয়াৰ বিশেষ অন্য আমি একো গম পোৱা নাই এতিয়ালৈকে পূৰ্বতেও এনে ঘটনা এই পুলটোত সংঘটিত হৈছিলে হয় 2008 চনত এবাৰ বোমা ফুটিছিলে ইয়াত লতাকে দবা বাগৰি পৰিছিলে এখন মালগাড়ী আলফাই দিছিলে হয় এতিয়া সেই আলফাই কিবা কুটাঘাতমূলক কাম সংঘটিত কৰিব পাৰে বুলি সন্দেহ কৰি পেলাই এনেধৰণে তেওঁলোকে অভিযান চলাইছে হয় আজি 15 আগষ্ট আগন্তুক 15 আগষ্টৰ সময়ত কিবা কুটাঘাতমূলক হ'ব বুলি তেওঁলোকে আহি অভিযান চলাই আছে
যি দুজন ব্যক্তিক দেখা পাইছিলে তেওঁলোকক চিনাক্ত কৰিব পৰা নাই নাই পৰা কৰিব হয় কি গাঁওখন এখন গাঁওখনৰ নাম চাংপুল টাইম BTR নিৰ্বাচনত 5 পৰিষদীয় সমষ্টিত 100% জয়ী হ'ব অসম গণ পৰিষদ BTR নিৰ্বাচনত দৌৰিবলৈ সাজু অসম গণ পৰিষদৰ হাতী অসম গণ পৰিষদৰ হাতীক ঔষধ পাতি খুৱাই সুস্থ কৰি তোলা হৈছে হাতী এতিয়া সুস্থই নহয় অকল সুস্থই নহয় এতিয়া হাতী দৌৰিব পৰা হৈছে আৰু 15 দিনৰ ভিতৰতে হাতী দৌৰিব এই মন্তব্য বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীৰ না ওপৰ আমি কৈছোঁ আমি বেছি সিটত নেখেলোঁ আমি 4-5টা সিটত খেলিম আৰু এই 4-5টা সিটৰ আমি তাৰমানে এইবাৰ মথনগুৰি 2-3টা সিটত বিজয়ী হোৱাৰ আশাৰে আমি নিৰ্বাচন খেলিম আৰু তাৰে ভিতৰত মথনগুৰি সমষ্টিত আমি জয়ী হোৱাটো নিশ্চিত না মথনগুৰিত খেলাম মুদৈবাৰী ইফালে ফগৰিয়াগ্ৰাম এনেধৰণে আছে আৰু বাকী গোটেইকেইটা নকওঁ আৰু পিছতো মথনগুৰি প্ৰাৰ্থীটোৰ নাম নকওঁ মই এতিয়া কাৰণ সেইটো সভাপতিহে ক'ব মই কোন নকৈছোঁ কিন্তু আমাৰ মথনগুৰিৰ প্ৰাৰ্থী আমাৰ ঠিক হৈ আছে হাতীটো সুস্থ কৰি মানে হাতী ঔষধ চৌষধ খোৱা হৈ গৈছে হাতী সুস্থ হৈ গৈছে হাতী এতিয়া খোজ কাঢ়িব পৰা হৈছে এতিয়া দৌৰাব হাতীটো দৌৰোৱাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ আৰু আমি ভাবোঁ যে 15 দিনৰ ভিতৰত হাতীটো পূৰা দৌৰিব আৰম্ভ কৰিব এইবাৰ দেখিব নাই এতিয়া সুস্থ অৱস্থা দেখিব জীৱনটো হাতী সুস্থ অৱস্থা দেখিব আৰু হাতী দৌৰোৱা অৱস্থা দেখিব ইয়াত অসম বিজেপি ইউপিপিএলৰ মাজত আছে যিটো পৰিষদীয় সমষ্টিত এটা সিদ্ধান্ত হৈছে মোটামুটি এটা কনচেনচাছ হৈছে সিদ্ধান্ত বুলি নকওঁ কনচেনচাছ হৈছে যে প্ৰতিটো দলে তাৰমানে মিত্ৰতাত আবদ্ধ হৈ থকা প্ৰতিটো দলে তাৰমানে নিজাববীয়াকৈ নিৰ্বাচন খেলিব এইটো হৈছে নাই কৰা কাৰো লগত কৰা নাই আমি যিহেতু নাই কৰা নাই এইটো বস্তুটো আমিতো নিজাববীয়াকৈ আমাৰ দল হিচাপে আমি খেলিম তেওঁলোকে খেলিব এতিয়া জয়ী পৰাজয়টো আমি জিকিম বুলি কৈ আছোঁ তেওঁলোকৰ নিশ্চয় জয়ী বুলি কিন্তু এইটো ৰাইজে হেৰিটো জয় পৰাজয়টো কৰিব ৰাইজেহে ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আমি ভাবোঁ আজিৰ দিনটো যিটো ৰাইজ আছে ৰাইজৰ যিটো মনোভাৱ আমি দেখিবলৈ পাইছোঁ যে অসম গণ পৰিষদৰ সপক্ষে ৰাইজে ভোটদান কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস কৰিছে নাই মথনগুৰি সমষ্টিত ৰাইজে বিজেপিৰ ওপৰত আছে এটা তাৰমানে বিজেপিৰ ওচৰতো হয় বিজেপি নহয় ইউপিপিএলৰ ওচৰতে আদালতে আছে গতিকে আমি তেনেধৰণে আমি নিৰ্বাচন খেলিম যিহেতু আমাৰ অনুকূলে দেখিছোঁ আমি অনুকূলে দেখিছোঁ গতিকে আমি ইয়াত নিৰ্বাচন খেলিম গতিকে বিজেপিয়ে নিৰ্বাচন খেলিব 4-5টা সিটত খেলিম না আমি এই বস্তুটো আমি মিনিমাম খাতাটো খুলিমেই আমি খাতা খুলিম ডিবি নিউজৰ বিয়লি বাতৰি আজিলৈ ইমানেই আছিল চাই থাকিব ডিবি নিউজ